অনুদত্ত মনো কেই নম্বৰ ৱাৰ্ড? 5 নম্বৰ মোৰ মানে মই এই যোৱা মাহতে পাই আছো পইচা। এতিয়া নামটো মোক কাটি দিলে মইতো বিধৱা এগৰাকী, মোৰ ছোৱালীজনী যে বিয়া দিলো, কিন্তু নামটো কিহৰ কাৰণে কাটিলে মানে মই সেইটো ক'ব নোৱাৰো। এতিয়া ক'ত কাটিলে? নাম নাই পোৱা নেকি? লিষ্টত নাম নাই। কি কৈছে ইয়াত কৈছে নামেই নাই ইয়াত বোলে। এতিয়া আপুনি নাপাব বুলি কৈছে নেকি? নেপাব মানে সেইটোৱে লিষ্টত ফৰ্ম পোৱাবলৈ দিছে, ফৰ্মটো এতিয়া নোপোৱালেতো পইচাটো নাপায়। এতিয়া নাপাব বুলিয়ে কৈছে আৰু। এতিয়া আঁচনিখন আহিছিলে বিধৱা আৰু বিকলাংগ আৰু বিবাহিতা, কিন্তু এতিয়া বাচি চোন বেলেগেহে পাইছে। আমাৰবোৰতো কাটন গ'ল কিহৰ কাৰণে? আপুনি এতিয়া মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাইছে? মই এইটোকে আহ্বান জনাম, আমাৰ নামটো কিহৰ কাৰণে কাটিছে, কোনে কাটিছে, আমাক সেইটো বিচাৰ লাগে। খনিকৰ বৰা। হয় হয়, কেই নম্বৰ ৱাৰ্ড? এতিয়া 2 নম্বৰ হ'ল, আগতে 3 নম্বৰ আছিলে। হয় হয়, কি হৈছে সমস্যাটো? কি হৈছে সমস্যা মানে মোৰ এতিয়া মই এতিয়া যোৱা মাহলৈকে মই অৰুণোদয় পাই আছিলোঁ ৰেগুলাৰকৈ, কিন্তু এতিয়া এই মাহত এতিয়া এই অৰুণোদয় দিলত মই পৰহি দিনা আহিলোঁ, মোৰ লিষ্টত নাম নাই। যিখিনি লিষ্টত কাটিলে, কটা লিষ্টত মোৰ নামটো ওলালে। তেতিয়াৰ পৰা মই মানে ইমান ঘূৰি মই কালি গম পালোঁ যে এখন কমিটি গঠন কৰিছিলে, সেই কমিটিখনে মোৰ নামটো কাটি দিলে। এতিয়া মই মানে আজিও আহিছোঁ সেই কথাটোকে আহ্বান কৰিবলৈ, যে মোক যেনে তেনে মানে মোৰ অৰুণোদয়টো দিয়ক। মোৰ সেইটোৱে তাৰমানে উপাৰ্জনৰ পথ, অন্য একো নাই। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এইটোৱে আহ্বান জনাম, প্ৰকৃত হিতাধিকাৰীক মানে অৰুণোদয় আঁচনিখন দিয়ক। এতিয়া প্ৰকৃত হিতাধিকাৰীয়ে নাই পোৱা। যাৰ গাড়ী আছে, যাৰ চাকৰি আছে, যাৰ চৰকাৰী পেঞ্চন আছে, সিহে কিন্তু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে। যদি প্ৰকৃত হিতাধিকাৰীক যদি এই আঁচনিখনৰ অন্তৰ্ভুক্ত নকৰে, তেতিয়াহ'লে এই আঁচনিখনে বন্ধ কৰি দিয়ক। মই মুখ্যমন্ত্ৰী মহোদয়ক মই সেইটোহে আহ্বান জনাইছোঁ। এতিয়া নামতিয়ালি গাঁও পঞ্চায়তত অযোগ্য হিতাধিকাৰী অৰুণোদয় পাই আছে বুলি আপুনি ক'ব বিচাৰে? অযোগ্য প্ৰকৃত মানে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে বুলি? ভাল তদন্ত হ'ব লাগে মুঠতে। মই লৰাই দেখাই দিছোঁ, এখন মোৰ ৰেচন কাৰ্ড। মোৰ মানুহটো ডেইলি হাজিৰা কৰিবলৈ গ'লেহে মই খাবলৈ পাওঁ, নগ'লেতো নাপাওঁ। আপুনি আবেদন কৰিছেনে? 10 বাৰ কৰিছোঁ, 10 বাৰ কৰিও আজিলৈকে মই নাপালোঁ চৰকাৰ ঘৰত যে অৰুণোদয়। এতিয়া এই তালিকাত আপোনাৰ নাম পাইছে নেকি? নাই পোৱা। মানে আপুনি সুধিছে নেকি ইয়াত? মই সুধিছোঁ, কালি খিৰিকী বগাই পিনে সুধিছোঁ যে মোৰ অৰুণোদয় নাম আহিছে নি? বোলে নাই অহা। কি কাৰণে নাই অহা? ইমান ভিখাৰী মানুহে যদি নেপাওঁ, কোনে পাব? ধনী মানুহে। কোনোবা ধনী মানুহে পাইছে নেকি? তেনেকুৱা ধনী মানুহে ঢেৰ পাই গৈছে। আমি হাজিৰা কৰা মানুহে যদি নেপাওঁ, মোক চৰকাৰখনে বিচাৰি দিয়ক যে দুখীয়া মানুহে পায় নে নাপায়। আমাৰ ঘৰ চাবলৈ গ'লে গম পাব মোৰ ঘৰটো দুখীয়া হয় নে নহয়। বেয়া লাগিছে মোৰ এইটো কাৰণে চৰকাৰখনে। মোক অৰুণোদয় সমাজক লাগে, দুখীয়া শ্ৰেণীৰ মানুহক। দুখীয়া শ্ৰেণীৰ মানুহক কেলে লাগে? ঘৰখন চলক, ল'ৰা ছোৱালীকেইটা চলক, সেইবুলিহে লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী পিংকী দত্ত বৰুৱা। মই নামতিয়ালি গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ হিতাধিকাৰী হয়। মই অৰুণোদয় যোগ্য বুলি নিজকে ভাবোঁ। আজি অৰুণোদয় ফৰ্ম ফিল আপ কৰিব পৰা 10 বাৰমানৰ ওপৰত ফৰ্ম ফিল আপ কৰিছে, কাগজ দিয়ে আছোঁ। জ্যেষ্ঠ দোকানীকেইটাকহে ধনী কৰা হৈছে। আঘোণমহীয়া টকা ধান এৰি এই অৰুণোদয় ফৰ্ম দিবলৈ আহিছোঁ। তথাপিতো নামতিয়ালি গাঁও পঞ্চায়তে অৰুণোদয় দিবলৈ আমাক নেদেখে নেকি? যাৰ গাড়ী আছে, যাৰ আট্টালিকা আছে, তাক যে অৰুণোদয় দিয়ে, যাৰ চাকৰি আছে সেইবিলাকক যে অৰুণোদয় দিয়ে, আমাক কেলে নিদিয়ে? আমাক কি ৰিক্সা চলাই কাৰণে আমাক নিদিয়ে নেকি? সেইটোকে আমাক গভৰ্ণমেণ্ট চাকৰি বুলি ভাবে নেকি? আমাক সেইকাৰণে মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ, আমাৰ যোগ্য হিতাধিকাৰী অৰুণোদয় দিব লাগে। ৰেচন কাৰ্ড আছে, এইখন ৰেচন কাৰ্ড, এইখন মোৰ ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ, পাবলগীয়া হিতাধিকাৰীক অৰুণোদয় দিব লাগে, আৰু যিবোৰ গাড়ী আট্টালিকা আছে সেইবিলাকৰ নাম কাটি আমাৰ পাবলগীয়া যোগ্য হিতাধিকাৰীক দিব লাগে অৰুণোদয়। নমস্কাৰ, মই নামতিয়ালি গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ এগৰাকী হিতাধিকাৰী। মই আজি 2 বছৰ অৰুণোদয় পাই আছোঁ, কিন্তু কালি যেতিয়া অৰুণোদয় নতুন লিষ্ট আহিছে, সেই লিষ্টখনৰ কাৰণে মই আহি পঞ্চায়ত পালোহি। পঞ্চায়তৰ যেতিয়া মই আহোঁ, এইফালৰ দৰ্জাখন বন্ধ কৰি থৈছে। খিৰিকীৰ ফালৰ ইফালে পুখুৰী এটা আছে, ডাঙৰ পুখুৰীটোৰ ওপৰে মানে মই 3 ঘণ্টামান ৰোৱাৰ পিছত মই আকৌ সুধিছোঁ যে মোৰ নামটো আছে নাই। মই চাউলৰ কাৰ্ডো দি দিছোঁ, নাই, কোনেও নাই কোৱা। তেনেকুৱাতে এগৰাকী মানুহে মানে মোবাইলত দেখুৱাই দিছে, আপুনি ইয়াতে চাওকচোন আপোনাৰ নামটো আছে নাই। তেতিয়া মই চালোঁ মোৰ নামটো নাই, নাথাকিলে তেতিয়া মই মানে কান্দি দিছোঁ। ইয়াতে মই কান্দি যাবলগীয়া হৈছে। কেলৈ কান্দিছোঁ? মই দিন হাজিৰা কৰি এখন তামোল পাণৰ দোকান দি মই এই অৰুণোদয়টো 1250 বুলি মই কন্দা নাই যে সেই 1250 মোক বহুত কাম দিছিলে। মই ইমান কিহৰ কাৰণে কৰ্তন কৰিলে? নে চৰকাৰে কৰ্তন কৰিলে নে ইয়াত কোনোবা আছেনে, নে তেওঁলোকৰ কিবা এটা মাজত কোনোবাই আমাক কৰ্তন কৰিছে? আমাক যোনে কৰ্তন কৰিছে, আমি কাকো এতিয়া দোষাৰোপ কৰা নাই। যোনে কৰ্তন কৰিছে সেই মানুহখিনি আমাৰ মাজলৈ আনি দিব লাগে। আমাৰ কি আছে আচলতে? আমি পাব নলগীয়া কাৰণটো কি?
যদি তামোল পাণৰ দোকান দিও যদি আমি নেপাওঁ, আমি পাব নলগীয়া কাৰণটো কি মোক সেইটো ক'ব লাগে। দিলে মানে কোনো কালৈ চাওঁতা নাই, মানে আমি ইজনক মাতিছোঁ সেইটো ৰুমলৈ যাওক, সিটো সুধিছোঁ সেইটো ৰুমলৈ যাওক, মানে আমাক এনেকুৱা এটা পজিশ্যনত দিছে। তাৰপিছত পিছফালে পুখুৰী আছে, পুখুৰীৰ পৰা আমি গৈ পেলাই এনেকৈ খিৰিকীয়ে গৈ উঠিছোঁ। মতা মানুহ নিচিনা খিৰিকীয়ে গৈ, আপোনাক ফটো আছে মই দেখুৱাই দিব পাৰিম। খিৰিকীয়ে উঠাৰ পিছত মই চাউলৰ কাৰ্ডটো দিছোঁ, তেতিয়া মানে পাত্তাই দিয়া নাই। এজনক দিলোঁ, মই 3 ঘণ্টামান তাতে চাউলৰ কাৰ্ড আকৌ মই খুজি ল'লোঁ, কিন্তু মোৰ লগৰ এগৰাকী, মই তেওঁৰ নাম নকওঁ, তেওঁ মোক এটা মোবাইলত দেখুৱালে যে খুৰী আপোনাৰ নামটো নাই, আপুনি গুচি যাওক যাওক। মই কান্দি দিছোঁ। কিহৰ কাৰণে কান্দিছোঁ আজি? তহঁতি আমি মতা মাইকী হ'লে ইয়াত চবেই তামোল খায়, নাই দেখা তামোলৰ যে খাই থকা হয় নে নহয়। নমস্কাৰ, মোৰ নাম শ্ৰী বন্দনা দাস। হয়, কেই নম্বৰ ৱাৰ্ড? মই 8 নং ৱাৰ্ডৰ এগৰাকী সদস্যা আৰু অৰুণোদয় হিতাধিকাৰী প্ৰাৰ্থী। কিন্তু আজিলৈকে মই অৰুণোদয় পোৱা নাই। আমাৰ মাটি বাৰীও নাই, মানুহজনে হাজিৰা কৰিলেহে পাওঁ। আৰু ছোৱালী 2জনী আছে, মানুহ সকলো মানে দেখিছে, হালকাঠি গাঁৱৰ মানুহো দেখিছে বা বেলেগ গাঁৱৰ মানুহো দেখিছে, কিন্তু আমি বাৰু অৰুণোদয় আজিলৈকে নাপালোঁ। আবেদন কৰিছিলে? আবেদন বাৰেপতি কৰিছোঁ, এই জেৰক্স কৰি পইচাহে দিব পাৰিছোঁ, কিন্তু আমি আজিলৈকে পোৱা নাই। কিন্তু কেলৈ নাপাওঁ তাৰ কথা নাজানো। ৰেচন কাৰ্ড আছে? ৰেচন কাৰ্ড আছে আমাৰ। সেইকাৰণে প্ৰধানমন্ত্ৰীক ক'ব বিচাৰিছোঁ বা মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ, আমি কি কাৰণে নাপাওঁ? আমাৰ মাটি বাৰী নাই, আমাৰ ছোৱালী 2জনী, যাৰ ল'ৰা ডাঙৰ হ'ল, যাৰ বাগান আছে, যি নিজে নিজে কৰি খাব পৰা হ'ল ল'ৰাই, সেইবোৰ ল'ৰা ঘৰ মানুহে পায়, যাৰ পকা ঘৰ দুৱাৰ আছে তাহাঁতি পায়, কিন্তু আমি কি কাৰণে নাপাওঁ? আমাক কি মানুহে নেদেখে নি? আমাক কি ওচৰৰ মানুহে নাদেখা? আমাৰ ৱাৰ্ড মেম্বাৰ নাদেখা? ৱাৰ্ড মেম্বাৰ আমি কেইবাৰ ৰিকুৱেষ্ট কৰিছোঁ যে আমি পাব লাগে, কিন্তু আমি এইবাৰ নাপাওঁ। তদন্ত হ'ব লাগে, তদন্ত হ'ব লাগে। যাৰ ধুনীয়া ঘৰ দুৱাৰ আছে, আমাৰ আহিলে আমাক গম পাব আমি কিমান সঁচা কথা কৈছোঁ, কিমান মিছা কথা কৈছোঁ। তদন্ত হ'লে ভালকৈ দেখিব। আমাৰ ঘৰ দুৱাৰ আছে নে, আমাৰ মানুহটোৱে হাজিৰা কৰিবলৈ গ'লে পাম, নগ'লে নাপাওঁ। কিন্তু সেইবোৰ চকুৱে নেদেখে, এই গাঁৱৰ মানুহে বা বেলেগ মানুহে চকুৱে নেদেখে। যি নাপায় মুখ্যমন্ত্ৰী ডাঙৰ তদন্ত হ'ব লাগে, আৰু যি অৰুণোদয় হিতাধিকাৰী তেওঁলোকে পাব লাগে, সেইটোকে আমি অনুৰোধ কৰিছোঁ।